যে দেৱগণক নিমন্ত্ৰণ কৰা স্বত্তেও আজি দেৱগণ নাহিল আৰু যজ্ঞভাগ গ্ৰহণ নকৰিল। সেইকাৰণে জানিব বিচাৰিছোঁ, সেই সভাসদগণ এই কথাটো মোক বুজাই কোৱা। যে সভাসদে তাৰপিছত উত্তৰ দিছে সেইজন অংগ ৰজাক, কৈছে পূৰ্ব জনমত কিবা যদি পাপ কৰাও যায়, সেইকাৰণে কেতিয়াবা এই জনমত অপুত্ৰ হ'ব লগা হয়। বুজি পাইছে? আজি সভাসদে কৈছে। ইয়াৰ আৰু এটা তত্ত্ব আছে, যিসকলৰ এই সংসাৰত সতি সন্ততি নাই, তেওঁলোকে মনত দুখ নকৰিব যিসকলৰ নাই। কাৰণ বেদত আমি শ্ৰৱণ কীৰ্তন কৰোঁতে পাই গ'লোঁ, যিজনে মনুষ্যৰ ধৰাধামত মনুষ্যৰূপে আহিছে, যাৰ ল'ৰা ছোৱালী নাই, বহুত চেষ্টা কৰিও হোৱা নাই, তেওঁলোকৰ বোলে এই পৃথিৱীত ধাৰে নাই, ধাৰ ঋণ নাই। গম পাইছে? ঋণ পৰিশোধ কৰিবলৈ নাতিপুতি লাগে, ঋণ নাই বোলে। সেইজন ভকত বা সেইগৰাকী আই একনিষ্ঠভাৱে যদি কৃষ্ণক ভজে, কোনেও ৰাখিব নোৱাৰে, ডাইৰেক্ট বৈকুণ্ঠ যাব। বেদত কৈছে। কাৰণ শাস্ত্ৰৰ বেদৰ কথা যেতিয়া আমি বুজিব পাৰিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্ৰয়োগ কৰিবলৈ, আৰু 10জনকো আমি এইকণ জ্ঞান বিলাই দিছোঁ। যাৰ ধাৰ আছে সেইসকলৰ ধাৰ মাৰিবলৈহে ল'ৰা ছোৱালী হয়। ল'ৰা ছোৱালী হ'লেই যেনেবা, যদিহে গোটেইকেইজন দুদন্ত হ'ল, সেই ল'ৰা ছোৱালী হোৱাতকৈ নোহোৱাই ভাল, হয়নে বাৰু? আছে গৰু নাবাই হাল বোলে, হোৱাতকৈ নোহোৱাই ভাল, হয়নে নহয়? গতিকে ল'ৰা ছোৱালী জন্ম দিয়াৰ, ল'ৰা ছোৱালী এসোপা জন্ম দি খোৱাই বোৱাই উৱাই পিন্ধাই ৰখাই পিতৃ মাতৃ নহয়। ল'ৰা ছোৱালীক জন্ম দি যদি আমি উচ্চ শিক্ষাৰ লগতে যদি আমি আধ্যাত্মিক জ্ঞান শিক্ষা দিব পৰা নাই, তেনেহ'লে সংসাৰ কৰা একো লাভ নাই। এই কথাহে কৈছে। গতিকে কৈছে শিয়ালৰ বোলে জাক জাক, সিংহ এটাই হওক। আজি সুধিছে যে তুমি পূৰ্ব জনমত কিবা পাপ কৰা হেতুকে তোমাৰ এই জনমত পুত্ৰ নাই, আৰু তোমাৰ নাহিকে পুত্ৰ হৈবা যোগ্যতা, তোমাৰ পুত্ৰ হোৱাৰ আৰু যোগ্যতা নাই। সেইকাৰণে এই চিন্তা মনে এৰা, আৰু তুমি পুত্ৰৰ বাবে কেৱল পৰম প্ৰভু ভগৱন্ত দেৱহৰি চৰণত পুত্ৰ কামনা কৰি ভজা। আমাৰ আকৌ কি কয় জানে? সেই অমুকত যে হয় বাবা এটা আছে নহয়, অমুকত আইৰ থান আছে নহয়, তাত গ'লে হয় কিন্তু ল'ৰা ছোৱালী। গতিকে এয়া ভাণ্ডগী, এইবিলাক বিশ্বাস নকৰিব। ভগৱন্তই কাক দিব লাগে নালাগে লিখি থৈ দিছে, হয়নে? মাথাই থকাজন। গতিকে চাওক, এইবোৰ আমি অজ্ঞানী কাৰণেহে অনেকত কিবা বিচাৰি ফুৰোঁ। সেইকাৰণে কৈছে যে সেইজন প্ৰভু ভগৱন্ত দেৱহৰি চৰণত যোনে যি কামনা কৰি ভজনা কৰে, তেওঁ সেই দ্ৰব্যই পায়। কাৰোবাক লাগে পুত্ৰ, পুত্ৰ পাব। কাৰোবাক লাগে ঐশ্বৰ্য বিভূতি, ঐশ্বৰ্য বিভূতি পাব। কাৰোবাক যদি মুক্তি লাগে, মুক্তি পাব। কাৰোবাক যদি বিশ্ব ব্ৰহ্মাণ্ড সম্পত্তি লাগে, সকলো পাব। তাৰ প্ৰমাণ ধ্ৰুৱ আমি ইতিমধ্যে পাই গৈছোঁ। আৰু আমাৰ জীৱনত ভাগৱত পঢ়িছিলোঁ, ভাবিছিলোঁ ভাগৱতত লিখা আছে, এজন মানুহে যি যেনেভাৱে দ্ৰব্য জন্ম পাব বিচাৰে, তেনেভাৱে জন্ম পাব। ভাগৱত পঢ়া আৰম্ভ কৰিলোঁ অকলে অকলে ঘৰত। ভাবিছিলোঁ আৰু এইবাৰ বৰ দুখীয়া ঘৰত জন্ম ল'লোঁ, ইয়াৰ পিছৰবাৰ যাতে আম্বানী ঘৰতে জন্ম ল'ব পাৰোঁ, সিদ্ধান্ত। আৰু পঢ়ি যাওঁতে যাওঁতে অকলে অকলে পাগলৰ দৰে কান্দোঁ, অকলে অকলে হাঁহোঁ, এগৰাকীয়ে মাত দিয়ে মাতেই দিব নোৱাৰোঁ। তাৰপিছত গৈ তৃতীয় স্কন্ধ যেতিয়া কপিল দেৱৰ সৈতে আখ্যান পালোঁ, মনতে ভাবিছোঁ নাই নাই আৰু মানুহৰ জন্ম নলওঁ। ষষ্ঠ স্কন্ধ অজামিলা আখ্যান পাই গ'লোঁ, যমৰ বৰ্ণনা, সিদ্ধান্ত কৰিলোঁ জন্ম আৰু নেলাগে। যিকেইদিন থাকিম সকলোৰ লগতে মিলি চলিম, ঈশ্বৰৰ গুৰু কৰ্ম কৰিম, সাধু সংগত থাকিম, কেৱল ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম, এনেভাৱে জীৱন পাৰ কৰাম। ভাবিছোঁ কেৱল মুক্তি লাভ কৰিম। যা হওক, এনেভাৱে আমাক আজিকা কৈছে, অংগ কোৱা নাই, আমাৰ সমস্তক কৈছে যে সকলোৱে কি কৰা, পুত্ৰ কামনা যদি কৰা, কেৱল ভগৱন্তক ভজা, বেলেগক বিশ্বাস নকৰিবা। সকলোবোৰ বিশ্বাসঘাতক, হয়নে বাৰু? ঈশ্বৰে কেতিয়াও বিশ্বাসঘাতক নকৰে। আহক আমি বিশ্ব পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। যদি বাবু লিবা তুচ্ছ কামনা
জীব ঈশ্বর দেব তাকো কেন নিদিবন্ত পুত্র বর তুচ্ছ হেন জানি ইহ বহংকাক নকৰিবা মহামণি তাঙ্ক যদি ভজি জীবা মনত বাঞ্ছয় কৃষ্ণৰ প্ৰসাদে তাৰ সকলে বিজয় যিটো ফল বাঞ্ছে মনে অভিলাষ কৰি তাৰ অনুৰূপে পূৰ্ণ কৰন্ত শ্ৰী হৰি পুত্ৰ কামে আনন্দে বিষ্ণুক হিৰে চিন্তি দিয়াইলন্ত অগণিত প্ৰথম আহুতি পাছে তাৰ পৰায়াতি দিব্য পুৰুষে দহু দিশ প্ৰকাশিয়া ততে সুবৰ্ণৰ মালাৰ মাথে কৰে জাতিষ্কাৰ নিৰ্মল বসন গাৱে দেখি চমৎকাৰ সুবৰ্ণৰ পাত্ৰ গোট হস্তত ধৰিয়া পায়সে সম্পূৰ্ণ কৰি আখিৰা এরম পাশে বৃপগণে দেখি রাজা উঠিও রাজা তনু কামনা ব্রাহ্মণর অনুমতি পায়ানি লৈলন্ত পায়স পাত্র করিয়া ধ্যানিলন্ত মহারাজা সেই পায়সক মহারঙ্গে দিলা প্রথম ভাষ্যক মহারঙ্গে দিলা প্রথম ভাষ্যক করিলা প্রণাময়ঙ্গ রাজার মহিষী বুঝিলন্ত পায়স মনত হর্ষি এরম কত দিনান্তরে অঙ্গ নিপতিত আধারিলন্ত গর্ভ রঙ্গ করিয়া মনতে পখবর পূর্ণ কাল আখি প্রবেশিল পুনি ঠার গর্ভে
তেতিয়াৰ অংগ ৰজাই সেই সভাসদৰ কথাৰ মতে বিপ্ৰসকলৰ কথাৰ মতে পুত্ৰৰ কামনা কৰি সেই যজ্ঞশক অৰ্থাৎ ভগৱন্তক পুজিবলৈ যেতিয়া ক'লে সেই কৈছে হে ৰজা তুমি সেইজন যজ্ঞ ঈশ্বৰ তাৰমানে দেৱসকলৰ ঈশ্বৰ যজ্ঞ ভাগ কোনে লয় দেৱতাৰ সেইজনে দেৱৰো ঈশ্বৰ সেইজন ভগৱন্তক তুমি ভজনা কৰা আৰু সেইজনক পুত্ৰ কামনা কৰি যেতিয়া তুমি যজ্ঞ কৰিবা তেওঁ আহি তোমাক লগত এই দেৱগণো আহিব তেওঁ যজ্ঞ ভাগ তোমাৰ যজ্ঞ ভাগ গ্ৰহণ কৰিব আৰু যদি তুমি ক'ব বিচৰা যে তুষ্ট সামান্য কামনা কৰি যদি সেইজন ঈশ্বৰ দেৱক পূজা কৰোঁ তেওঁ জানো মোক পুত্ৰৰ দান কৰিব তে ইয়াৰ শংকা তুমি মনত এৰা আৰু তুমি সেইজন ভগৱন্তক ভজনা কৰা সেইজন ভগৱন্তক ভজনা কৰিলে সকলোৱে মনোবাঞ্ছা পূৰ্ণ কৰে আৰু সেইজন ভগৱন্তক ঈশ্বৰৰ যোনে যি অভিলাষ কৰে সকলোৱে মনৰ অভিলাষ পূৰণ কৰে সেইজনে হৈছে পৰম প্ৰভু ভগৱন্ত শ্ৰী হৰি নিশ্চয় সেইজন ভগৱন্তই কৃপা কৰিব এনেভাৱে বিপ্ৰগণে ক'লে আৰু তাৰপিছতেই অংগ ৰজাই সেই যজ্ঞ আৰম্ভ কৰিলে আৰু পুত্ৰৰ কামনাই আনন্দৰ মনে বিষ্ণুৰ হৃদয়ত হৃদিস্থিতি কৰি তেওঁ অগ্নিত আহুতি দিছে আৰু এনেভাৱে যজ্ঞ কৰোঁতে সেই যজ্ঞৰ মধ্যত এজন দিব্য পুৰুষ মাথাত মাল্যবৰণ কৰা সোণৰ অলংকাৰ পিন্ধা জাতিষ্কাৰ আৰু নিৰ্মল বসন সোণৰ পাত্ৰ এটা হাতত লৈ সেই যজ্ঞত উদ্ভৱ হৈছে আৰু সেই পুৰুষজনৰ দেখাৰ লগে লগে বিপ্ৰগণে অংগ কৈছে হেৰা ৰজা তোমাৰ মনোকামনা পূৰ্ণ হ'ল তুমি উঠা তেতিয়ালৈ ৰজাই ধ্যান কৰি আছে ভগৱন্তক হৃদিস্থিতি কৰি আৰু ব্ৰাহ্মণৰ কথা মতে ৰজাই যেতিয়া চকু মেলি চাই দেখিছে সেই সোণৰ পাত্ৰত সেইজন দিব্য পুৰুষে কিছু পায়স আনিছে আৰু সেই পায়সৰ পাত্ৰ ৰজাই হাত পাতি ল'লে আৰু গোন্ধতে ৰজাৰ আনন্দ লাগি গৈছে আৰু সেই পায়স নি সেই অংগৰ পত্নী সুনিতাক খোৱালে আৰু খোৱাৰ পিছত এনেভাৱে দিন মাহ পাৰ হ'ল সুনিতাই গৰ্ভৱতী হ'ল তেওঁ গৰ্ভত পুত্ৰৰ স্থিতি হৈছে আহক সেই পুত্ৰৰ জন্ম কেনেকৈ হয় পুত্ৰৰ জন্ম কোন হয় পিছৰ পদ দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তাৰ নাম শুনি প্ৰজা পলায়ত সুদিশ কেতিখনে পাৱে বুলি কৰেও এৰাম নকৰালো গোছে ভয় তাহাক মৰি অবেন নাম শুনি ৰাখে যায় মৰি পাছে শিশু কোপে লাৱে ততে মাৰি ব্ৰাহ্মণৰ বালকক মাৰা বিচাৰি এরম পাত্র কুমার মানে গলত মুসারি আরো কি মারে বিকট যেন মহাব্যাগ্রে খুদ কর হরি নব পাই জয় কৃষ্ণ এনেভাৱে
যেতিয়া অংগৰ পত্নী সুনিঠাৰ গৰ্ভৱতী হ'ল আৰু সেই ৰজাৰ তেতিয়া মনত আনন্দ লাভ হ'ল যে আমি আজি ইমান দিনে অপুত্ৰক আছিলোঁ, আমাৰ পুত্ৰৰ হ'ব আৰু আমাৰ কুলৰ সকলো সাধন কৰ্ম কৰিব। এনেভাৱে ৰজাই মনত আনন্দ লাভ কৰিলে আৰু উপযুক্ত সময়ত সেই ৰজাৰ পত্নী সুনিঠাৰ সেই পুত্ৰ জন্ম হ'ল আৰু যিজন পুত্ৰ জন্ম হ'ল সেইজন অধম অংশজাত, যিজন দিব্যৰ পুৰুষ দেখা দিছিল সেইজন কিন্তু ঈশ্বৰ অহা নাছিল, সেইকাৰণে ভগৱানৰ নামো উল্লেখিত কৰা নাই। ভগৱান আহিলে একদম আৰ অলংকাৰ চৰণৰ পৰা মস্তকলৈ ৰূপ বৰ্ণনা দিলেহেঁতেন, তাত দিয়া নাই। খালি কৈছে সোণৰ এডাল মালা, মূৰত এডাল মালা, গলত এডাল মালা, মানে এখন পবিত্ৰ বস্ত্ৰ পিন্ধি আহিছে, দিব্য এজন পুৰুষ, হাতত এটা পাত্ৰ লৈ আহিছে, ইমানে দিছে বৰ্ণনা। সেইকাৰণে কৈছে সেই অধৰ্ম অংশৰ পৰা অহা বাবে এতিয়া যি পুত্ৰ জন্ম হ'ল সিও মহাৰ অধৰ্মী হ'ল আৰু অধৰ্মী হয় কৈছে তাৰ মাতা মহ অধৰ্ম অংশে জাত, নামত দাৰুণ মৃত্যু জগতে প্ৰখ্যাত। দুডাল উঠাই দিব গম পাইছেনে? এতিয়া চাব আৰু এটা কথা আমি জানিব লাগিব, অংগ ৰজাৰ পুত্ৰই নাছিলে, হয়। এতিয়া বাৰে বাৰে পুত্ৰ কামনা কৰি আছে, কামনা কৰাৰ বাবে পুত্ৰ এটা দিলে। তাৰমানে আমি যে অকণমান আগত ক'লোঁ তোমাৰ ধাৰ নাই, তুমি ঈশ্বৰ চিন্তা কৰা, গুচি যোৱা। গতিকে বিচাৰি আছা যদি এতিয়া ধাৰ লগাব লাগিব। এনেকুৱা এজন পুত্ৰ দিওঁ ঠিকছে এসোপা ধাৰ লগাব, পিছৰ আকৌ নেক্সট জেনেৰেশ্যনে মাৰি থাকিব লাগিব। এতিয়া এই দুজন পুত্ৰ জন্ম হ'ল, দুজন পুত্ৰই গোটেই বংশক বেয়ালৈ লৈ যাব আৰু সেই বংশক ভাল কৰিবলৈ কোনোবা এজন ভাল আহিব লাগিব নহয়। এয়াই হৈছে জন্ম মৃত্যু চক্ৰৰ লীলা খেল। যা হওক, সেই সুন্দৰভাৱে কৈছে এনেভাৱে সেইজন পুত্ৰ শিশু অৱস্থাৰ পৰাই অধৰ্মী আৰু শিশুৰ অৱস্থাৰ পৰাই পৰম বিষম স্বভাৱ। তাৰমানে ভাল কাম এটাও নকৰে, পিতৃ মাতৃৰ কথাও নুশুনে, ভাল কাম নকৰে, যে এনেভাৱে অধৰ্মী আছিল আৰু লগৰ শিশুসকলৰ লগত খেলা ধূলা কৰিলে, শিশুসকলকো তেওঁ মাৰধৰ কৰে আৰু তেওঁ মহাপৰাক্ৰমী আছিল, বলে বিজয় আছিল। তাতে হ'ল আকৌ ৰজাৰো পুত্ৰ, বেলেগে একো কৰিবও নোৱাৰে। আপোনালোকে চাবচোন গাঁওখনৰ ভিতৰত আটাইতকৈ যদি ধনী মানুহৰ ঘৰ ল'ৰাটো হয়, ভুল কৰিলে কি কৰিব, অমুকৰ ঘৰ ল'ৰা হয়, উপায় নাই আৰু। এইটোৱে বস্তু। এতিয়া ৰজাৰ পুতেক কি ক'ব, কোনেও একো ক'ব নোৱাৰে, কাৰোবাৰ খং উঠিলেও দেখাব নোৱাৰে, একো কৰিব নোৱাৰে। এনেভাৱে কৈছে তেওঁ এনেভাৱে ধনুষৰ লয় বনত মৃগৰ মাৰিবলৈ চিকাৰ কৰিবলৈ যায়, পশু মাৰে যিমান পায়, হৰিণ বা গাহৰি, ছাগলী, কুকুৰ, গৃহস্থ যদি পুহি থোৱা জন্তু জীৱ পায় তাকো মাৰি লৈ আহে। মানে সন্মুখত যাকে পায় তাকে মাৰে, কোনেও বাধা দিব নোৱাৰে, যিজনে বাধা দিব তেওঁকো মাৰে। মানে এনেকুৱা মানে দুৰ্জন। এনেভাৱে কৈছে তেওঁ তাৰ নাম শুনিলে দোষে সকলোৱে পলায়, সকলোৱে ভয় খায়। তাৰ নাম হৈছে কি জানে? বেন। বেন অহা বুলি ক'লে জানে পলাই তাৰমানে নাথাকে, কোন আহিছে বোলে বেন আহিছে, চব পলাই পত্ৰং দিয়ে। এনেভাৱে সমনীয়া শিশুসকলকো মাৰে একেলগে খেলি থকাত, আৰু ব্ৰাহ্মণৰ পুত্ৰসকলকো বিচাৰি বিচাৰি মাৰে। লগৰ শিশুসকলক কিবা সৰু কথা এটাতে কাজিয়া কৰিলে মাৰে। তাৰমানে সকলোকে দুখ দিছে। যেনেকৈ বাঘে শুদ্ধ হৰিণক পালে ধৰে, তেনেভাৱে সেই বেনেও আজি এনেভাৱে সকলোকে দুখ কষ্ট দিছে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। সেই নয় সিটো দুষ্ট দাৰুণ কুমাৰ, পাত্ৰমন্ত্ৰী সবে কৰে ৰাজাত গোচৰ, কেহু বোলে মাৰিলে মুহুৰ বাপ ভাই, অবেনৰ নিমিতে ঐত থাকন যাই, এহি মতে মহাসুকেই ৰাজাত কহিলা,
শুনি অংগৰাজা মনে বিষাদ কৰিলা দেখিলন্ত বেনক দুৰ্জন বিপৰীত আশ্বাসীয়া উপদেশ বুলিল হিত শুনা বাপ বেন পুত মোৰ ভুল ধৰ ই খব অন্যায় তয় লোকক কৰ ৰাজাৰকো মাৰ হুয়া অন্যায় কৰ লোকত প্ৰকাশ ভৈল তেহুৰকো যুৱৰাজা ভৈলে ৰাজ্য ৰাখিবেলা গয় আপোনাৰ ধৰ্ম এৰি কৰখ নাই এহিমতে আনু নানা দিলা উপদেশ নভৈল শিখব বাক্য হৃদিত বেশ পুনৰপি লোকৰক ৰয় অপকাৰ পৰম পচন্দ দুষ্ট ঘোৰ অনিবাৰ নোৱাৰিলা শিখাইবাক তাক নিপবৰ পাছে মহাচিন্তা ভৈলা নিপতি অংগৰ কৰিবে লাগিলা মনে পৰম বিখ্যাত কি কৰিব ভৈলো মোৰ বিমষ প্ৰমাদ যাৰ পুত্ৰ নাহি সেই লোক পুণ্যৱন্ত ঈশ্বৰকো ভজিল সেহিহে ভাগ্য বহন্ত জয় কৃষ্ণ। এতিয়া এনেভাৱে সেইজন দুষ্টৰ দাৰুণ বেন সেই হৈছে যুৱৰাজ আৰু পাত্ৰ মন্ত্ৰীসকলে এই কথাৰ জনাইছে অংগৰজাক কাৰণ মন্ত্ৰীও একো ক'ব নোৱাৰে কাৰো কথাই নামানে মানে এতিয়া কিছুমান ল'ৰা ছোৱালী থকা নাই খুৰাকে ক'লেও নামানে বেলেগতো বাদেই দিলোঁ দেউতাকৰ কথাও নুশুনে তথাপিতো অকণমান মনে মনে থাকে আৰু এনেকুৱা দুজন ল'ৰা ছোৱালী আছে সেইকাৰণে কৈছে যেতিয়া অংগক পাত্ৰ মন্ত্ৰীসকলে এই গোচৰ দিলে আৰু তেতিয়া অংগৰ ৰজাই নিজৰ পুত্ৰক মৰমে বুজাইছে যে কৈছে হে পুত্ৰ বা হে বোপা তুমি যি কাম কৰিছা এয়া সকলোৱে দুখ পাইছে এনে কাম নকৰিবা আৰু কৈছে যুৱৰাজ ভৰিলে ৰাজ্য ৰাখিব লাগে তুমি এতিয়া যুৱৰাজ ৰাজকুমাৰ হৈ আছা তুমিও প্ৰজাসকলক ৰক্ষাহে কৰিব লাগে তুমি যদি প্ৰজাসকলক হিংসা কৰা কেনেকৈ হ'ব আজিতো মই ৰজা আছোঁ কাইলৈ তুমিয়ে হ'ব লাগিব তুমিয়ে প্ৰজাসকলক চাব লাগিব গতিকে তুমি এনে কাম নকৰিবা
আৰু কাৰোকো অন্যায় নকৰিবা সকলোকে তুমি ভাল উপদেশ দিবা যিসকলে লোকসকলক অপকাৰ কৰে সেইসকল মহা দুষ্ট আৰু সেইসকল সেই পৰম পামৰ গতিকে নোৱাৰিলা শিকাইবা তাকো নিপব পাছে মহা চিন্তা ভৰিলা নিপতি সংগ ইমান বুজাই বহায়ো পুতেকক কেতিয়াও ভাল কৰিব নোৱাৰিলে সেই এটা তাপ বুজি পাইছে সেইকাৰণে ল'ৰা ছোৱালী হোৱাও বিপদ নোহোৱাও বিপদ এতিয়া আমাৰ সমস্ত সেয়াই হৈ আছে ভাগৱত আজিকালিহে আমি পাইছোঁ আছিল তাহানিৰ পৰাই কোনজনে আমি ভাগৱত এনেকৈ পঢ়িছিলোঁ বা শুনিছিলোঁ ভাগৱত অনুষ্ঠান পাতিছিলোঁ কোনেও পতা নাছিলোঁ এতিয়া ভাগৱত পঢ়ি গম পাইছোঁ আমি যিসোপা ল'ৰা ছোৱালী জন্ম দিলোঁ গোটেই সোপা মানে বেনৰ দৰে দিলোঁ পিতৃ মাতৃক নমনা হয়নে নহয় বাৰু কওকচোন বাৰু যেনে তেনে আছে আৰু এগৰাকী অনাৰ পিছত দুটা চৰু হৈ গ'ল মহলতে পাৰিলে জেৱা এখনো হ'ব চোতালতে হয়নে নহয় হৈ আছে মাক পুতেকক বাপেক পুতেকৰ লগতে এইটো কিহৰ কাৰণে হৈছে আমাৰ নিজৰ ভুল আমাৰ কৰ্মফল আমি ভোগ কৰিছোঁ আৰু সেইসকল যিবোৰ পূৰ্বজন্মৰ কৰা কৰ্মফল তেওঁলোকৰ হাতত লৈ আছে আমিও যেতিয়া সেই কৰ্মটোকে কৰি দিলোঁ ঈশ্বৰে কৈছে এই জীৱটো ৰৈ আছিল নহয় এইটো কৰ্মফলৰ দ্বাৰা তোমালোক দুইজনে যেতিয়া কৰিলা যোৱা তোমালোককে দিলোঁ আৰু সেইটো জীৱ দুখ যন্ত্ৰণা ভোগ কৰে আটাইতকৈ ডাঙৰ কথা কি এই পৃথিৱীত যিসকলৰ পুত্ৰই পিতৃ মাতৃক অনেক অত্যাচাৰ কৰিছে শাস্ত্ৰত কৈছে ইয়াৰ আগৰ জন্মত পৰম শত্ৰু আছিল গম পালে শত্ৰু থকাৰ বাবে পুত্ৰ হৈ জন্ম লৈছে শাস্তি দিবলৈ প্ৰতিশোধ ল'বলৈ পুত্ৰৰূপে জন্ম লৈছে বেলেগ মানুহ এজনক অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব নিজৰ পুতেকে বাপেকক অত্যাচাৰ কৰাৰ পিছত কোনে মাত মাতে এই সিহঁতৰ বাপেক পুতেকৰ কথা তাত কোনো নোসোমাবি ওচৰ হৈও নাহে খেদি পৰিয়ালেও নাহে এদিন দুদিন মানা কৰিব বাধা কৰিব তাৰপৰা কোনেও আগুৱাই নাহে ইয়াৰ কাৰণ পূৰ্বজন্মত পৰম শত্ৰু আৰু যিসকলক এতিয়া কিছুমান মানুহৰ হাতত মৃত্যু হৈছে জানি ল'ব এই জন্মত যাৰ হাতত যিজনৰ মৃত্যু হৈছে ইয়াৰ আগৰ জন্মত সিজনে এওঁক মৃত্যুদণ্ড দি থৈ দিছে শাস্ত্ৰ বেদৰ সিদ্ধান্ত গম পালে গতিকে সেইকাৰণে আজি চাওঁ কৰ্মফল ভোগ কৰিব লাগে এতিয়া বেনৰ কাৰণে অংগটো কি হৈছে দিনে ৰাতি চিন্তা পুতেকক বুজাইবলৈ পৰা নাই সেইকাৰণে পুত্ৰ নাছিল ভালেই আছিল পুত্ৰ কামনা কৰি কি লাভ হ'ল হয়নে বাৰু কয়জন দুৰ্জন আজিকালি আকৌ চায়েন্সে যি সুবিধা উলিয়াই দিলে হয়নে বাৰু চাওক এতিয়াৰ সতি সন্ততি নোহোৱা এগৰাকী মহিলাই যদি হস্পিটেলত যায় সন্তান পায় তাৰমানে কি হয় কাৰোবাৰ বীৰ্যৰ দ্বাৰা কাৰোবাৰ গৰ্ভত দি সন্তান দি দিব সেইজনৰ বা বীৰ্য কি ভাল বীৰ্য নে বেয়া বীৰ্য এই কথাও জানিব লাগিব হয়নে বাৰু এনেকৈ কিছুমানে সন্তান লৈ আহিছে সেইবোৰ সন্তান আনি কি লাভ আছে গতিকে যদি ভাল নহয় এতিয়া চাব আৰু এটা সমস্যা হৈছে বৰ্তমান আপোনালোকে সকলো খেতি কৰা মানুহ আমাৰ প্ৰভুজনে ভালদৰে জানে ভাল যদি বীজ ৰাখি কঠীয়া পাৰি যদি খেতি কৰে ভাল ফল পাব যদি একেবাৰে বেয়া বীজ মুনি কঠীয়া কেইটামান ৰাখি তাক যদি খেতি কৰা যায় তাৰপৰা গছ হ'ব ভাল ফল নেপায় তদনুৰূপ আজিকালি ল'ৰা ছোৱালীবিলাক কি হৈছে জানে নিজৰ মগজুত জ্ঞান বুদ্ধি হোৱা নাই পিতৃ মাতৃৰ অমাতত বিবাহ হৈছে সন্তান জন্ম দিছে আৰু নিজে মগজুতেই জ্ঞান নাই তেওঁলোকৰ হোৱা পুত্ৰকেইটা জ্ঞান হ'ব নেকি বাৰু কেতিয়াও নহয় সেইকাৰণে জ্ঞানপূৰ্ণ হ'ব লাগিব আমি বয়সৰ কথা কোৱা নাই কোনে কিমান বয়সত কি কৰ্ম কৰিছে ডাঙৰ কথা নহয় কিন্তু জ্ঞানৰ বয়স কাৰ কিমান হৈছে হয়নে বাৰু সেইকাৰণে আমাক ভাগৱত ধৰ্ম আচৰণ কৰিব দিছে সেইকাৰণে সপ্তম স্কন্ধৰ ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল হেৰ দৈত্য শিশু হ'ব এৰিওৱান কৰ্ম কুমাৰ কালতে কৰা ভাগৱতৰ ধৰ্ম ভাগৱত ধৰ্ম কি জানে আপোনালোকে মোবাইলত পায় সৰু ল'ৰা কেইটামানে পঢ়ি থাকে কৈ থাকে সেয়া ভাগৱত ধৰ্ম নহয় ভাগৱত ধৰ্ম হৈছে ৰাতিপুৱা শুই উঠি শৌচ পেচাব কৰি গা ধুই ল'ৰা ছোৱালীবোৰ ক'ব গা ধুই গুৰু গৃহত ধূপ এডাল জ্বলাই ঘোষা ফাকি গাই পিতৃ মাতৃক সেৱা কৰক তাৰপিছত পঢ়া টেবুলত বহক পিতৃ মাতৃক সেৱা নকৰালৈ পানী গিলাচো গ্ৰহণ কৰিব নোৱাৰিব ভাগৱত ধৰ্ম পিতৃ মাতৃক সেৱা নকৰাকৈ কলৈকো যাব নোৱাৰিব পিতৃ মাতৃক নুসুধাকৈ একো কাম কৰিব নোৱাৰিব পিতৃ মাতৃক আৰু লগতে কৈছে জ্যেষ্ঠজনক সেৱা কৰা সমপৰ্যায়জনক বন্ধুত্বপূৰ্ণ
ব্যৱহাৰ কৰা, কনিষ্ঠজনক মৰম কৰা, চাৰিমুঠি জীৱক দয়া কৰা, এয়া হৈছে ভাগৱত ধৰ্ম। চিঞৰি চিঞৰি ভাগৱত পঢ়ি থাকিলে, মাতি থাকিলে, কৈ থাকিলে ভাগৱত ধৰ্ম নহ'বও পাৰে। সেই কথাই আমাক কৈছে ভাগৱত ধৰ্ম আচৰণ কৰা। সেইকাৰণে আমাক জ্ঞানবৃদ্ধ হ'ব দিছে। আমি বহুতে কওঁ মোৰ বয়স কিমান হৈছে, বয়স হ'লেও নহ'ব, তোমাৰ জ্ঞানৰ বয়স কিমান হৈছে। সেইকাৰণে এবাৰ অৰ্জুনক কৈছিল যে হে অৰ্জুন, কৃষ্ণ কৈছিল যে সেই গাঁওখন দেখিছা? বোলে হয় প্ৰভু, সেইখন সত্যবাদী গাঁও, তাত শিশুৰ পৰা বৃদ্ধলৈ কোনেও মিছা কথা নকয়। অৰ্জুনে ভাবিছে প্ৰভু কথাটো মিছা নহয়, বাৰু কাইলৈ ৰাতিপুৱাই মই যাম, মনতে ভাবি থৈছে। ৰাতিপুৱাই গ'ল, গাঁওখনৰ সন্মুখত সোমাই প্ৰায় 80-85 বছৰীয়া এজন বৃদ্ধাক পালে। অৰ্জুনে সেৱা ধৰিলে, দেউতাও ভালে আছে? বোপাই আছোঁ দিয়া, ঈশ্বৰে ৰাখিছে আৰু বুলি কৈছে। অঁ দেউতা কথা এটা সোধোঁ আপোনাক। অঁ বোপাই সোধা বুলি কৈছে। আপোনাৰ এনে বয়স কিমান হৈছে? অৰ্জুনক তলৰ পৰা ওপৰলৈ চাই লৈ কৈছে বোপাই মোৰ 6 বছৰ বয়স হৈছে বুলি কৈছে। 6 বছৰ, বুজি পাইছে? অৰ্জুনে আচৰিত হৈ গ'ল আৰু একো মান নিদিলে। বোলে হ'ব দেউতা, মই তাকে সুধিলোঁ বা মই যাওঁ দিয়ক। অৰ্জুনে ঘূৰি আহিলে কৃষ্ণ কৈছে প্ৰভু এটা বৰ ডাঙৰ কথা হ'ল। বোলে কি হ'ল? তুমিতো কৈছিলা সেইখন সত্যবাদী গাঁও, শিশুৰ পৰা বৃদ্ধলৈ মিছা কথা নকয়। মইতো আজি কৈছোঁ। অঁ কৈছিলা নেকি? কি পালা কোৱা বুলি কৈছে প্ৰভু 80-85 বছৰীয়া এজন বৃদ্ধৰ দেউতাক পালোঁ। মই সুধিলোঁ দেউতাৰ বয়স কিমান হৈছে? মোক ক'লে 6 বছৰ হৈছে। মই বুজি নাপালোঁ প্ৰভু বুলি কৈছে। তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে তেওঁ ঠিকেই কৈছে তোমাক, তেওঁ পৰম আয়ুসৰ অনুসাৰে 85 বছৰ হৈছে, কিন্তু মোক জানিব পৰা, মোক ভজনা কৰা, মোক জানিব পৰা মাত্ৰ 6 বছৰ হৈছে। বুজি পালে? আমাৰ আয়ুসটো গণনা ক'ত হ'ব? যিদিনাখনৰ পৰা ভকত হৈছোঁ, যিদিনাখনৰ পৰা গুৰুৰ আশ্ৰয় গ্ৰহণ কৰি গুৰু সেৱা কৰিছোঁ, সাধু সংগ কৰিছোঁ, বেদশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিছোঁ, সেইদিনাখনৰ পৰা আমাৰ আয়ুসটো ধৰা যায়। বাকী সময়খিনি এনেই গ'ল। সেইটো আয়ুসৰ হিচাপ নহয়। কয় আৰু হয়, কিন্তু ক'লেও নহ'ব, কিন্তু যিদিনাখনৰ পৰা। সেইকাৰণে আমিও কওঁ আমাৰ এতিয়া 9 বছৰ বয়স চলি আছে বৰ্তমান। 5 বছৰ ভাগৱত পাঠ কৰিলোঁ, এই 4 বছৰ ৰানিং ভাগৱত ব্যাখ্যা কৰিছোঁ। যাওক সুন্দৰভাৱে এনেভাৱে কৈছে যে সেই অপুত্ৰকৰ কাৰণে এতিয়াৰ অংগ ৰজাৰ দুখেই দুখ, সেই কোনোফালে কেৱল কৈছে যাৰ পুত্ৰ নাহি সেই লোকপুণ্যৱন্ত, ঈশ্বৰকো ভজি সেহি ভাগ্যৱন্ত। যিসকলৰ পুত্ৰ নাই সেইসকলে পৰম ভাগ্যৱন্ত, ঈশ্বৰক আনন্দ মনে ভজিব পাৰে। আপুনি ঈশ্বৰক ভজিবলৈ ভকতৰ সংঘলৈ আহিব, মনতে ভাবিব ইছ এইকেইটাক থৈ আহিছে, কি বা কৈছে ঘৰত। হয়, মহা দুজন নহয় একেটা, দুটা ককাই ভাই, দুইটাই বা কাজিয়াহে লাগিছেনে কিহে লাগিছেনে, নাতিকেইটাই কি কৈছে, এইবোৰ চিন্তা লৈ আমি ভকতৰ সংঘত থাকিলে একমনভাৱে ভজিব নোৱাৰোঁ। সেইকাৰণে কৈছে যিসকলৰ পুত্ৰ নাই সেইসকলে ভাগ্যৱন্ত, সেইসকলে একান্ত মনে পুত্ৰ বা ভগৱন্তক ভজিব পাৰে। আহক সেই গুৰু সমস্ত মাতৃ সমস্ত আৰু অকণমান পদে আজি এই পদৰ অধ্যায় পৰিছে, আমি অধ্যায় শেষলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। এরম কৃপত হান্তে যেটো নপায় দুখ, যিটো ভগবন্ত তার মিলে মহাসুখ। অপুত্রত হান্তে হয়ে পিতৃর দুর্যখ, প্রতিদিনে বাহে আৰু অধর্ম অশেষ। যার হন্তে হয়ে সর্বলোকৰ বিৰুদ্ধ, তাক লাগি নুগুচয় সমস্তৰে ক্ৰোধ। অহনিশে মনৰ নুগুচে অসন্তোষ, কপটৰ সম কিছু নাহি আন দোষ। মহন্ত খবৰ হুৱে পুত্ৰ মোহ পাশ, যিহেতু সকলো গৃহ ক্লেশৰ বাস। এৰামে তাকে পণ্ডিতে পুত্ৰ কামন সাধয়, পুত্ৰ স্নেহ পাশে যিহেতু বান্ধয়। এই গুণী রাজা কদু বেলি স্থির ভইলা, পাশে কুপুত্রক ভালা করিয়া মানিলা। ইদু বেন পুত্র মূর মহা উপকারী, সাধিলে কহিত মূর
সুপুত্ৰাটো কৰি হৰপুত্ৰ ভৈলে স্নেহ অধিক বাহৈ সংসাৰৰ বাসনা কদাপি নুগুচয় কুপুত্ৰত হন্তে মুঘুৰ বুঢ়াক গমিলয় গৃহকচাৰিয়া তপোবনে প্ৰৱেশ হয় এতেকে চাৰিব মই পুত্ৰ ভাৰ্যত নিচিন্তি মুশ্বৰ মই প্ৰৱেশিবানত এৰম যত ৰাজ্য ভাৰ হবে সপোন পৰাই চাৰিয়া ভৰিব কৃষ্ণ পদ সমুদায় শুনা ক্ষমা কদ পৰ পিতুৰ চাৰিত্ৰ পৰম মংগলাইতু পৰলোকমিত্ৰ কেতিক্ষণে পৰে দেহ নাহি কেনিন আবোলা ৰাম ৰাম কৰা পাত এতিয়া সুন্দৰভাৱে এইখিনিতে কৈছে যে কুপুত্ৰৰ হ'লে মানুহৰ দুখ জন্ম হয় আৰু প্ৰতিদিনে অধৰ্ম বাঢ়ি যায় সেইকাৰণে কৈছে জাতহন্তে হুৱে সৰ্বলোকৰ বিৰোধ তাক লাগি নুগুচ সমস্তে ক্ৰোধ আমি যেতিয়া ভক্তি পথত আগবাঢ়িছিলোঁ ভাবিছোঁ ভক্তি কৰিম আৰু যাম আৰু যেতিয়া এইবোৰ পালোঁ ভাগৱতত বা নিজে ভকত হ'লে নহ'ব হয়নে বাৰু ল'ৰা ছোৱালী যদি দুৰ্জন হয় আপোনালোক আমি ভকত হৈ শান্তিয়ে থাকিব নোৱাৰিম সেইকাৰণে পালোঁ প্ৰথমে যেতিয়া এই শ্লোকটো পাই গ'লোঁ বোলে অবৈষ্ণৱ পুত্ৰ যদি উপজয় বংশধ স্বৰ্গ শান্তে পিতৃক পেলাই বেনৰ কথা চিন্তা কৰিলোঁ নিজে ভকত হ'লেতো নহ'ব ল'ৰা ছোৱালীক যদি ভকতি লাইনলৈ আনিব নোৱাৰোঁ তেনেহ'লে ডাঙৰ কথা হ'ব এই অংগৰ নিচিনা হ'ব গতিকে এইটো চিন্তা কৰিলোঁ আৰু সিফালে কৈছে যাৰ পুত্ৰ হবে হয়তো হৰিত শৰণ লয়া হৰি গুণ গাঁৱে শুদ্ধভাৱে দধি দুগ্ধ ঘিত মধু নদীয় জল কপিয়া পিতৃগণে টিপিটিক পাওঁৱে এতিয়া পিতৃ মাতৃয়ে যদি আনন্দ পাব লগা হয় পুত্ৰ নাতিসকল হৰি ভকত হ'ব লাগিব সেইকাৰণে আপোনালোক আমি এই ধাৰাধামত থাকোঁতে পুত্ৰ নাতিসকলক আমি হৰি ভকতি লাইনটো দি থৈ যাব লাগিব সেই আৰ্হি আমি তেওঁলোকক দেখাই থৈ যাব লাগিব সেই কথাই সুন্দৰভাৱে কৈছে আৰু কৈছে অহনিশে মনত দুখ হয় অপুত্ৰক সেই কুপুত্ৰ হ'লে আৰু মহন্তসকলে মহান সেই পুত্ৰসকলৰ সেইকাৰণে মায়া মোহবোৰ আশাৰ এৰি দিয়ে সেইকাৰণে পণ্ডিতসকলে পুত্ৰ কামনা নকৰে পুত্ৰৰ পোৱাৰ লগে লগে আমি স্নেহত মৰম এনাজৰীয়ে বান্ধ খাই যাওঁ সেইকাৰণে মহন্তসকলে কেতিয়াও পুত্ৰ কামনা নকৰে এই কথাৰ চিন্তা কৰি ৰজাই কটু সময় স্থিৰ কৰি মন পাছত কুপুত্ৰকে ভাল পুত্ৰ বুলি মানি বেনক উপকাৰী উপদেশ ভাল উপদেশ দিছিল যদি ভাল পুত্ৰ হয় মৰম চেনেহ বেছি বাঢ়ি যায় এতিয়া ইয়াতে এটা কথা ইয়াৰ ইফালে ক'লে অপুত্ৰ হ'লে দুখ বাঢ়ি যায় শান্তি নাপায় সিফালে ক'লে আকৌ ভাল পুত্ৰ হ'লে মৰম চেনেহ বাঢ়ি যায় মায়াৰ ৰছী জৰিডাল বুলি বেছিকৈ বান্ধ খায় কেনেকুৱা ভাল হ'ব দিছে কাক যে জ্ঞানৱন্ত হ'ব দিছে আমাৰ আকৌ পঢ়াই শুনাই শিক্ষাই বিদ্যাই চব আছে ঐশ্বৰ্য বিভূতি ল'ৰা ছোৱালীবোৰ পিতৃ মাতৃক সন্মান কৰে
কিন্তু যদি ভকতি জ্ঞান নাই সেই ল'ৰাটোও কিন্তু কাম নাই সেইকাৰণে শাস্ত্ৰই কৈছে ভাগৱতে কৈছে ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈ পঢ়ি পালোঁ যে এজন মানুহে উচ্চ শিক্ষাই শিক্ষিত হ'ব পাৰে যদি শংকৰদেৱ গুৰুজনাই বিভিন্নজন গুৰুক একত্ৰিত কৰি সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভাগৱত শাস্ত্ৰ পঢ়া নাই তেনে তেওঁ জীৱনত শিক্ষা আধৰুৱা হৈ আছে এই কথাটো আমি পাই গ'লোঁ যা হওক সেই কৈছে সুন্দৰভাৱে এই সংসাৰৰ বাসনাৰ কেতিয়াও নুগুচে কুপুত্ৰ হন্তে ঘূৰ বৈৰাগ্য মিলয় গৃহক চাইয়া তপোবনে প্ৰৱেশ হয় সেই কুপুত্ৰকৰ বাবে ৰজাই দুখ কৰি তেওঁ তপোবনলৈ যোৱা চিন্তা কৰিলে এই বেয়া ল'ৰা ছোৱালীৰ বাবে পিতৃ মাতৃয়ে ঘৰ এৰি থাকিব লগা হয় নহয় বাৰু আজি এই গতি হৈছে ল'ৰা ছোৱালীক জন্ম দিব নজনাৰ বাবে অশান্তিত থাকিব লগা হৈছে ৰজাই এতিয়া ৰজাই কলৈ বাৰু যাব গৃহৰ পৰা ওলাই যোৱা ৰাজ্যৰ পৰা ওলাই যোৱাৰ চিন্তা কৰিলে সেই কৈছে যত ৰাজ্য ভা সবে সপোন পৰাই চাৰিয়া ভজিবু কৃষ্ণ পদ সমুদায় এয়া গৃহ ঐশ্বৰ্য বিভূতি ৰাজ্য সম্পত্তি এইবোৰ সপোনৰ দৰে এ আছে এ নাই গতিকে ৰজাই সিদ্ধান্ত কৰিলে এইবোৰ সকলো এৰি থৈ মই কেৱল কৃষ্ণ চৰণতেই ভজনা কৰিম এইখিনিতে এই অধ্যায় সামৰণি মাৰিছে আৰু অকণমান এটি পদেৰে আমাক আজি উপদেশত কৈছে শুনা সভাসদৰ লোক সমস্ত এয়া পিঠুৰ চৰিত্ৰ কথা পৰম মংগলময় এয়া হৈছে পৰলোকবিদ বিদ মানে ধন এতিয়া আমাৰ এই লোকত চলিবলৈ আমাক কি ধন লাগে মায়া ধনে আমাক চলাইছে ঠিক আটাইতকৈ আৰু এটা ধন আমাৰ প্ৰয়োজন এই লোকতো প্ৰয়োজন পৰলোকতো প্ৰয়োজন এই লোকত মায়া ধনে চলি আছোঁ মায়া ধনেও চলাব নোৱাৰে এই লোকতো হয় কেনেকৈ এজন মানুহৰ ডাঙৰ বেমাৰ এটা হ'ল প্ৰথমে লৈ গ'ল মৰিগাঁও ক'লে বোলে গুৱাহাটীত লৈ যাওঁ গুৱাহাটীত লৈ যোৱাৰ লগে বাহিৰত লৈ যাওক বুলি ক'লে লৈ গ'ল মানুহজনৰ কাৰণে টকা লাগে ঘৰত থকা মাটি বাৰী বিক্ৰী গৈ আছে গ'লনে নাই বাৰু লাষ্ট টাইম গ'ল টকা মাটি বাৰী টকাখিনিও গ'ল মানুহজনো গ'ল পাৰিলে ৰাখিবলৈ এয়া ধৰণে এটা উদাহৰণ দিছোঁ ঈশ্বৰে কাকো নিদিয়ক এয়া ধৰণে ৰাখিব নোৱাৰে কেৱল কৈছে ইহ পৰলোক বিদ কেৱল পৰম মংগল হৰি নাম আজি কৈছে পিঠু চৰিত্ৰ যিয়ে শ্ৰৱণ কৰিব পৰলোকৰ ধন হ'ব এই লোকৰ ধন ইয়াতে ৰ'ব গম পালে কাৰণ এতিয়া চাওক আমি ইয়াত যিমান সম্পত্তি আছে একো নিব নোৱাৰোঁ কাৰো লগত একো নাযায় জীৱনত কৰা পাপ পুণ্য ফলৰ বাহিৰে বেলেগ একো নাযায় এই ধনো আমি নিব পৰা ব্যৱস্থা আছে আমাৰ বহুত মানুহৰ এই মায়া ধন আছে ধনকেইটা ক'ত খটাব লাগে বহুতে নাজানে আমি বিভিন্ন ভাগৱতত কওঁ আৰু ৰাইজে খটাইছে তেনেকৈ এতিয়া চাওক এই ইয়াত থকা ধন আপোনালোকৰ যদি কাৰোবাৰ এসোপা ধন আছে কিন্তু এই ধন আপোনালোকৰ অন্তিম সময়ত লগত নাযায় যদি লগত নিয়া ব্যৱস্থা কৰিছে তেতিয়াহ'লে এই ধনটো ক'ৰবাত জমা দিব লাগিব যেনেকৈ ভাৰতৰ এজন মানুহে যদি আমেৰিকা যাব লগা হয় এই ভাৰতৰ ধনটো তাত নচলে হয়নে বাৰু আপোনাৰ আমাৰ টকাটো ৱৰ্ল্ড বেংকত জমা দিব লাগিব ৱৰ্ল্ড বেংকত জমা দিয়াৰ লগে লগে তাত গৈ আমি সেইটো টকা ডলাৰ হিচাপে ল'ব পাৰিম ইয়াত আমাৰ হাজাৰ লাখত যাব তাত ডলাৰ হিচাপে যাব এই টকাটো তাত খাটিলে তদনুৰূপ আপোনালোকৰ ধন যদি আছে ভগৱন্তৰ নামত দিয়ক এই ভাগৱত পাতিছে ভাগৱতত দিয়কচোন ধন কৈছে অত দিলে তত পায় যম ৰজা কঠিন ঠাই বুজি পালে ইয়াত দিয়া ধনটো তাত ডবল পাব ইয়াত যদি নামঘৰৰ বাবে ৰাইজৰ অনুষ্ঠানৰ বাবে কোনোবাই একঠা আধা বিঘা মাটি দান দিছে তাত আপুনি 10 বিঘা মাটি থৈ দিছে আপোনাৰ কাৰণে বুজি পালে ইয়াত যদি আপুনি 10,000 টকা দিছে তাত আপোনাক 10 লাখ টকা থৈ দিছে কিন্তু সেই দানো হ'ব লাগিব শুদ্ধ সত্যভাৱে দিব লাগিব সেইকাৰণে কৈছে সোঁ হাতে দান দিলে বাওঁ হাতে গম পাব নালাগিব আমাৰ আকৌ এটা স্বভাৱ আছে হয় এবাৰ আমাৰ মহাকলমৰ নামঘৰত মই এসাঁজ দিছোঁ দেই জাকে তাকে কৈ ফুৰিব একো দৰকাৰ নাই দান দিলে সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে এনেকুৱাকৈ দান দিব লাগিব আপুনি কাকো ক'ব নালাগে আৰু পাৰিলে বেছিকৈ যদি কিবা ঈশ্বৰৰ নামত দিব পাৰিছে সমিতিক ক'ব কাৰ্যসূচী যাতে মোৰ নামটো নোসোমাই দেই নামটো সোমালে আপোনাৰ দানৰ ভাগটো কমি যায়
ঘোষণাটো কৰিলে দানৰ ভাগটো কমি যায় আমাৰ মানুহে দান ক'ত দিয়ে এইজন মানুহে খুব কষ্ট কৰি দিয়ে এই ল'ৰাকেইটাই বৰ কষ্ট কৰি দিলেও দেউ টকা এখন দে এই খালী কাপোৰ চুবুৰিত কিবা এটা খাই আহিব সেয়া টকা নিদিব আপোনালোকে আমাৰ ধনবোৰ অসুচি হয় তাক পৰিশুদ্ধি কৰিবলৈ আমি সদায় ভগৱন্তৰ নামত ধন এটা পাত নিবেদন কৰিব লাগে আমাৰ সেইটো নিয়ম আমাৰ গুৰু সেৱা পুৱা সন্ধিয়া আমি ভগৱন্তৰ নামত অৰিহণা এটা আগবঢ়াওঁ আজি যে ভাগৱতৰ কিয় প্ৰণামী পাতিলে যে এই যিসকলে এই প্ৰণামীত কিবা এটা দিছে 1 টকা 2 টকা 10 টকা 5 টকা 50 টকা 20 টকা যোনে দিছে এই ধনটো দিয়াৰ লগে লগে আপোনালোকৰ আমাৰ বাকী যিমান ধন আছে বেংকত থকা ঘৰত থকা সকলো ধন পৰিশুদ্ধি হৈ গ'ল সেইকেইটা ধন বেয়া কামত কেতিয়াও নেলাগে যেতিয়া ধনবোৰ অসুচি হৈ যায় তেতিয়া আপোনালোকৰ আমাৰ কিছুমান সমস্যা আহিব সমস্যা অহাৰ লগে লগে কি হ'ব জানে এই কত কষ্ট কৰি টকা 50,000 গোটাই থৈছিলোঁ ল'ৰাটো বা আইগৰাকী বোলে প্ৰভুজনক এনেকুৱা এটানো মানে সমস্যা হয়নে ডক্টৰৰ ওচৰতে দিলোঁ দিয়ক গোটেইকেইটা বুজি পালে সেইকাৰণে ভগৱন্তই কৈছে যিসকলে দুৰ্নীতি কৰি মানে অসৎ পথে ধন ইনকাম কৰে তেওঁলোকৰ ধন মই 3টা ৰূপৰ হৰণ কৰোঁ বুলি কৈছে 3টা ৰূপ জানে 1 নম্বৰতে কৈছে পুলিচ 2 নম্বৰতে কৈছে উকিল 3 নম্বৰতে কৈছে ডক্তৰ কিবা এটা লাগিল কোনোবাই দিলেগৈ কেছ এখন থানাতে দিলে আৰু আহিল পুলিচ দুটামান ধৰিবলৈ উপায় নাই আৰু কাকো নাপালে আৰু আমাৰ ইয়াৰ প্ৰভুজনকে মিঠাকে পালে আৰু কাৰণ কিয় তেওঁ আকৌ ভিডিবি দায়িত্বত আছে বোলে এনেকৈ এনেকৈ কথা তেতিয়া তেওঁতো ক'বই লাগিব কাৰণ কোনোবা এজন মানুহ মুখ এখন বন্ধ কৰিব লগা হ'লে আহি টকা 2000 দে মানুহকেইটাক অহা বন্ধ কৰি দিম নহ'লে গাড়ী এখন অহাৰ লগে লগে টকা 5000 দিব পাৰিম দিবতো লাগিবই সৰুকৈ গ'ল হয় তাৰপিছত যদিহে তেওঁ এই পক্ষই নামানি কোৰ্টটো মানে এই থানাত কেছ দিয়াৰ কাৰণে নামানে কোৰ্টত যদি ৰেজিষ্টাৰ কৰি দিলে তেতিয়া উকিল এটা ধৰি লওক আৰু মাহে মাহে উকিলৰ পৰিয়ালটো পুহি থাকক আৰু গৈ আছে আপোনাৰ তাৰিখে তাৰিখে গৈ থাকক হয় তাৰপিছত কৈছে ডক্তৰ তেতিয়া বেমাৰ হ'ব ডক্টৰে যি ক'ব তাকে কৰিব লাগিব নালাগিব নেকি বাৰু গতিকে ভগৱন্তই কৈছে সেইসকলৰ ধন মই 3টা ৰূপত হৰণ কৰোঁ সাৱধান সেইকাৰণে ধনবিলাক আমি পৰিশুদ্ধি কৰিব লাগে ভগৱন্তক নিবেদন কৰিব লাগে 1 টকা যদি দিছোঁ 1 কোটি টকা যদি আপোনাৰ আছে পবিত্ৰ হৈ গ'ল অসৎ পথে ধন নেযায় আগতে মাছ পুঠি মাৰি ধেৰ টকা কামাওঁ গম পায় যেতিয়া দেখোঁ হিচাপ থাকে ধন এটাও নাথাকে আজিকালি ভগৱন্তৰ নামতে থাকোঁ কোনোবাই টকা 500 1000 200 100 দিয়ে সেইকেইটা ধৰণৰ ঔষধ পথত নাযায় সৎ কামত লাগি যায় বুজিছে কথাটো একদম জীৱনত প্ৰেক্টিকেলি ভাগৱতৰ শাস্ত্ৰৰ জ্ঞানৰ কথা কৈ আছোঁ যাওক এনেভাৱে কৈছে এয়া পৰলোকবিদ কেতিখনে পৰে দেহা নাহিকে নিৰ্ণয় বোলা ৰাম ৰাম কৰা পাতক ক্ষয় কেতিয়া এই দেহা পৰি যাব আপোনালোক আমি নেজানো এই মৃত্যুৰ কথা জানিছিল কেৱল 2জন ব্যক্তি পৰীক্ষিত আৰু শতাংগ ৰজা গতিকে চাওক কোন মুহূৰ্তত এই দেহ পৰিব কোনেও নাজানে সেইকাৰণে সকলোৱে ৰাম ৰাম কয় নিজৰ লগত থকা পাপবোৰ নাশ কৰক পাপ কেনেকৈ হয় জানে আপোনালোকে আমি নকৰিলেও পাপ হয়নে নহয় কওকচোন বাৰু পাপ কৈছে শ্ৰৱণত পাপ আপুনি ভয়াকৈ ঈশ্বৰক চিন্তা কৰি আছে ঈশ্বৰৰ ঘৰে লাগি গ'ল কাজিয়া খেলোঁ হয় শুনিলে নহয় ভালে বেয়া মাতিলে শুনাৰ লগে লগে শ্ৰৱণত পাপ আহি গ'ল কীৰ্তনৰ পাপ এই ওচৰতে সদায় কিবা কৰে আপুনি কাৰোবাক বেয়াকৈ গালি এটা পাৰি দিলে মুখৰ পৰা বেয়া কথা এটা ওলাই গ'ল পাপ আহি গ'ল তাৰপিছত কৈছে দৰ্শনত পাপ ওলাই গ'লে যি দৃশ্য দেখিব দেখাৰ লগে লগে পাপ স্পৰ্শনত পাপ চুব নলগাটোকে চুই পালে নহ'লে কোনোবা এজনে খাই অহা ভাই আপোনাক লাৰি দিলে স্পৰ্শ কৰি দিলে আহি গ'ল পাপ কিন্তু সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ সেইকাৰণে আমাক কৈছে হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰা মুখত নাম লোৱা অহৰ্নিশে ল'বা তেহে তোমালোকে এই ঘোৰ কলি যুগত পাপৰ মতিৰ পৰা পাপৰ পৰা পৰিত্ৰাণ পাবা